জয় গুরু মাধৱদেৱ। নমস্কাৰ বৈষ্ণৱবৃন্দ। আজি হৈছে আমাৰ আধ্যাত্মিক গৌৰৱৰ দিন। ১৪৮৯ চনত নাৰায়ণপুৰত অসমৰ মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য হিচাপে ভক্তি আন্দোলন আগুৱাই লৈ গৈছিল। তেওঁ নামঘৰ, সংস্কৃতি, কীৰ্তন ঘোষা আৰু অসমীয়া সমাজত একতা আৰু ভক্তিৰ বাৰ্তা প্ৰচাৰ কৰিছিল। ১৫৯৬ চনত কোচবিহাৰত দেহাৱসান কৰিলে যদিও তেওঁৰ ঘোষা, ভক্তি ৰত্নাৱলী, বৰগীতৰ মাধ্যমেৰে সদায় আমাৰ মাজত জীয়াই আছে। আজি আমি সকলোৱে মাধৱদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ আদৰ্শত আগুৱাই যোৱা শপত লওঁ আহক। জয় গুৰু মাধৱদেৱ। হৰি ভজি আপোনাক তাৰে